গোলাঘাটৰ বানাক্ৰান্ত ৰাইজৰ মাজত গোলাঘাট সমষ্টিৰ বিধায়িকা তথা কেবিনেট মন্ত্ৰী অজন্তা নেওগ। গোলাঘাটৰ ১ নং ৱাৰ্ড মুক্তিধাম নগাবালি আদি অঞ্চলবোৰৰ বানাক্ৰান্ত ৩৭টা পৰিয়ালৰ প্ৰায় ১৫০ লোকক ৰুক্মিণীনগৰ মধ্য ইংৰাজী বিদ্যালয়ত অস্থায়ী সাহায্য শিবিৰ স্থাপন কৰি আশ্ৰয় দিয়া হৈছে। এই শিবিৰত সন্ধিয়াৰ ভাগত সমষ্টিৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগ উপস্থিত হৈ ৰাইজৰ সৈতে বান পৰিস্থিতিৰ বুজ লয় আৰু আগন্তুক বানৰ জৰীপৰ বিষয়ে ৰাইজক অৱগত কৰে। লগতে বানাক্ৰান্ত ৰাইজক খাদ্য বস্ত্ৰ আদি সামগ্ৰী বিতৰণ কৰে। গোলাঘাট পৌৰসভায়ো আজি পুৱাৰ ভাগৰে পৰা বানাক্ৰান্ত লোকসকলক যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে। মন্ত্ৰীগৰাকীৰ সৈতে গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, উপ পৌৰপতি সীমান্ত বৰাকে ধৰি আটাইকেইটা ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰসকল উপস্থিত থাকি বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা কৰে। আজি মানে ৰাতিপুৱা আপোনাৰ মুঠতে ১ নং ৱাৰ্ডৰ মুক্তিধাম অঞ্চলৰ ৩৭টা পৰিয়াল আহিছে আৰু মুঠ ১৫০জন লোক আজি আহি ৰূপজ্যোতি LP স্কুলত মানে বাস কৰিব লগা হৈছেহি। আৰু গতিকে আমি গোলাঘাট পৌৰসভাৰ পৰা তেখেতলোকক যিমান পাৰোঁ আমি সহায় আগবঢ়াই আহিছোঁ ৰাতিপুৱাৰ পৰা। আৰু গোলাঘাট পৌৰসভাৰ পৰা এতিয়া যিহেতু ৪০ ঘৰ মানুহ ইয়াত আছে, গতিকে আমি ৪০ ঘৰ মানুহক সামান্যতম মানে কিবা এটা আমি আগবঢ়াইছোঁ। আৰু আমাৰ মাননীয় বিধায়িকা মন্ত্ৰী তথা কেবিনেট মন্ত্ৰী অজন্তা নেওগ বাইদেৱে ৰাতিপুৱাৰ পৰা মানে কালি ৰাতিৰে পৰা খবৰ লৈ আছে যে পানী উঠিছে, তোমালোকে খবৰ পাইছা নাই বুলি। আমি পাইছোঁ, পানী পঠিয়াইছোঁ। গতিকে বাইদেৱে কালি ৰাতিৰে পৰা চিন্তা কৰি আছে যে ৰাতিপুৱা তোমালোকে গৈ চাহ দিবা, দুপৰীয়া তোমালোকে খোৱাৰ আহাৰ তোমালোকে যোগান ধৰিবা, আৰু লগতে বাইদেৱে কৈছে যে বিশুদ্ধ খোৱা পানী তোমালোকে গোলাঘাট পৌৰসভাৰ পৰা তেওঁলোকক দিবা। গতিকে আমি এই পৰ্যন্তলৈকে তেখেতলোকৰ লগত আছোঁ আৰু তেখেতলোকৰ যি অভাৱ অভিযোগ আছে সেইখিনি আমি গোলাঘাট পৌৰসভা আৰু আমাৰ মন্ত্ৰী মহোদয়াৰ সহযোগিতাত আমি সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। ৪০ ঘৰমান মানুহ বানাক্ৰান্ত হৈছে আৰু তেখেতসকলৰ পশুধনৰো অনিষ্ট হৈছে। ঘৰ দুৱাৰ পৰা আদি কৰি তোমাৰ ঘৰুৱা বস্তু পৰা আদি কৰি সিমানখিনি মানুহ হৈছে। খোৱা বোৱাখিনি আমাৰ পৌৰসভায়ো দি থকা হৈছে, চৰকাৰীভাৱেও তেওঁলোকৰ সুবিধা হৈছে। আৰু মাৰোৱাৰী যুৱ সমাজৰ পৰা আজি তেওঁলোকক কিবা খোৱাৰ ব্যৱস্থা কৰিছে, সেইখিনি দি আছে, প্ৰায় পাই আছে। পানীৰ ব্যৱস্থা কৰা হৈছে, সেইখিনি পৌৰসভাৰ ফালৰ পৰা পানীৰ পৰা আদি কৰি তেওঁলোকক আজি খিচিৰি দিয়া হ'ল। তেওঁলোকক বাইদেৱে তেওঁলোকক সকলোকে এটা উপহাৰ দিছে। উপহাৰটোৰ ভিতৰত আছিলে আৰু তেনেকৈ কিবা কিবি বস্তু আছে, বেডশ্বীট আছে, তেনেকৈ কিবা কিবি বস্তু আছে।